নমস্কাৰ মোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছে মই শৃংখল চলিহাৰ বিষয়ে কোৱাৰ কাৰণে মই তাত কিয় ক'লোঁ কিয় নক'লোঁ সেইটো কোনো নাই দেখা পিছফালৰ এইটো কিয় ক'লোঁ কি ৰিজনটো কি সেইটো কোনো দেখা নাই শৃংখল চলিহাই ইমান মানে শিৱসাগৰখনত এটা সংগঠন মানুহে খোলে সেইটো সংগঠনটো এটা খোলে সবকে সাঙৰি ৰাখিবৰ কাৰণে না কি মানুহক ছেদ ভেদ কৰিবলৈ অত্যাচাৰ কৰিবলৈ তো সেইটো হেৰিয়তহে মই শৃংখল চলিহাক মোৰ যোনটো ভাইৰাছ মই বেয়া পাইছোঁ তাক দেখি কাৰণ আগতে কাম কিছুমান কৰি আছিলে আমাৰো ভাল লাগিছিলে কিন্তু এতিয়া যিমান মানে অত্যাচাৰ চিষ্টেমত কৰিছিলে এটা চিষ্টেম আছে ন কৰাৰ আৰু চৰকাৰ আছে সেইটো বিদেশী খেদা আমি কোৱা নাই যে বিদেশী খেদিব নালাগে বুলি বিদেশী খেদিব লাগে কিন্তু যোনবোৰ একেবাৰে আজুককাৰ দিনৰ বন্ধুসকলৰ যোনবিলাক মুছলিম মানুহ তেওঁলোকে সিদিনাখন দেখিছে আপোনালোকে ভিডিঅ'ত কোনোবাই আঁঠু কঢ়াই থৈছে আঁঠু কঢ়াই পেলাই একদম 24 ঘণ্টাৰ টাইম দিয়ে কোনোবাই কাম কৰি আছে লেবাৰ কাম কৰি আছে তাৰ পৰা একেবাৰে মাৰপিট কৰি খেদাইছে সেইবোৰ যুক্তি নেকি আপোনালোকে নিজে কওক মই শৃংখল চলিহাক গালি দিয়াৰ কাৰণে আপোনালোকে কিছুমানে বহুত মানে মোক কমেণ্ট কৰিছে বেয়াকৈ কমেণ্ট কৰিছে সেইটো মই একচেপ্ট কৰিছোঁ ঠিক আছে কিন্তু আপোনালোকেও চাওক ন সিটো অপেন চেলেঞ্জ কৰি কৈছে টেক্স গুণ্ডা টেক্স কোনোবাই কষ্ট কৰি পেলাই পইচা কোনোবা এটা জেগাৰ পৰা আহি পেলাই কষ্ট কৰি খাই আছে সেইটো বিনিময়ত সিহঁতে এই জেগাটোৰ ভাড়া দি চলি আছে ঘৰৰ ফেমিলিৰ পৰা দূৰত থাকি মানুহে ইনকাম এটকা কৰে দুটকা কৰে ল'ৰা ছোৱালী পঢ়াই আছে ল'ৰা ছোৱালী ভালকৈ হেৰি কৰি আছে কিন্তু এটা সংগঠনে দাবী ধমক দি লৈ পেলাই এটা মানে এমাউণ্ট বান্ধি দিয়াটোতো যুক্তি নহয় আপোনালোকে নিজে কওক সেইটো কি যুক্তি নেকি চান্দা তুলি পেলাই মানে চান্দাৰ নামতো মানে অলপ চান্দা নহয় এটা এমাউণ্ট বান্ধি দিয়া হয় মানুহে ইমান কষ্ট কৰি দিনে ৰাতিয়ে গৰম হওক ঠাণ্ডা হওক ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ৰাতিটো দোকানত থাকিব বা কিবাত থাকিব সেইটো যুক্তি নেকি আপোনালোকে নিজে কওক আপোনালোকে হ'লেও নিজৰ দিব নেকি আপুনি কষ্ট কৰি থকা ধনকেইটা মাহে মাহে কাৰোবাৰ এটাৰ হাতত কাৰোবাৰ এটা সংগঠনৰ হাতত তুলি দিব নেকি আপোনালোকে নিজে ভাবক মই কোৱাৰ কাৰণে কিছুমান মানুহৰ একেবাৰে গাত লাগি গৈছে শৃংখল চলিহাক মই ক'লোঁ হয় মই বেয়াকৈ ক'ব নালাগিছিলে ময়ে মানিছোঁ কিন্তু মোৰো খং উঠিছে আমিও এটা হেৰি হয় ন কাৰণ সিহঁতে সংগঠনৰ হয় বাট আমিও এটা এইখন হেৰিয়ৰে দিয়কচোন আমিও ভোট দিওঁ ন ইয়াত আমাৰো দেখাত বেয়া লাগে মানৱতাৰ খাতিৰত মই কৈছোঁ যে হয় মিয়া মানুহ একচুৱেলি সঁচা কথা কৈছোঁ মুছলিম মানুহ নাথাকিলে আমি চলিবও নোৱাৰোঁ আৰু আমি নাথাকিলেও সিহঁতে চলিব নোৱাৰে কোনোবাই কষ্ট কৰি খাই আছে কোনোবাই চবেই কষ্ট কৰিয়ে খাই আছে কোনো ইয়াত কাৰোবাৰ নিচিনাকৈ দাদাগিৰি দেখুৱাই পেলাই কোনো চান্দা তুলি পেলাই খাই থকা নাই ঠিক আছে তো কথাটো এইটোৱে যে গভৰ্ণমেণ্টৰ এটা প্ৰচেছ আছে বাংলাদেশী খেদাৰ তো সেই প্ৰচেছ মতে গ'লেই হ'ল হাই কাজিয়া নকৰি কোনো মানে সংগঠনৰ হেৰি নলৈ চৰকাৰে সেইটো ল'লে ভাল ইয়াত যদি মই ভুল কৰিছোঁ তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব ভুল কৈছোঁ যদি আপোনালোকে নিজে ক্ষমা কৰি দিব মোক আপোনালোকে নিজে ভাবি যাব কথাষাৰ যদি শৃংখল চলিহাই যদি ভদ্ৰতাভাৱে যদি চবকে যদি কৰিলে চব মানে লিগেল হিচাপে কৰিলে হয় তো মাত দিবলগীয়া একো কথা নাযায় কাৰো খং নুঠে আপোনালোকে নিজে ভাবক তাৰতো এটা নৰ্মেল মানুহৰো খং উঠিব ন জোকাই লোৱা নিচিনা মানুহৰ মই বিদেশীৰ চাথ দিব যোৱা নাই বাংলাদেশীক এনেও চবেই জানে বাংলাদেশীক ইয়াত ৰাখিব নালাগে কিন্তু তাৰো এটা প্ৰচেছ চিষ্টেমত এটা শৃংখলাভাৱে মানে অঁতৰালে হ'ল